Hey everyone, myself Priyanu Saikia and you are watching Vivi. Video to start kora agot tolot eta subscribe button dekha pai ase sage. Subscribe korok and be a part of this family. So let's begin. Firstly, bullying hoy ki. Definition wise, bullying is a repeated aggressive behavior in which one person or a group of people in a position of power deliberately intimidates or abuses an individual with the intention to hurt that person emotionally or physically. এতিয়া বুলিং এটা কনসিডাৰ কৰিবলৈ কাৰণে মোষ্টলি তিনিটা বস্তু চাই প্ৰথম যে এই এক্টটো ইন্টেনশনাল হয় নে নহয় বহুতবাৰ কি হয় যে আমি সবে কেতিয়াবা আমাৰ মুড সুইং হৈ থাকে সো আমি কেতিয়াবা ৰুড বা এগ্ৰেছিভ হৈ যাওঁ বাট সেইটো আমি ইন্টেনশনালি নকৰোঁ যে আমি ভিক্টিমটোক হাৰ্ট কৰোঁ বুলি নকৰোঁ হৈ যায় আমি ইম্পালচিভলি এক্ট কৰোঁ সো ফাৰ্ষ্টলি এইটো ইন্টেনশনাল হয় নে নহয় সেইটো চাই সেকেন্ডলি এইটো চোৱা যায় যে এইবোৰ এক্ট ৰিপিটেডলি হৈ আছে নেকি কাৰণ এবাৰ দুবাৰটো চলি যায় বাট যদি এই বস্তুটো ৰিপিটেডলি হৈ আছে বহুত ফ্ৰিকুৱেণ্টলি হৈ আছে দেন এইটো এটা বুলি হয় লাষ্টলি এটা পাৱাৰ ইমবেলেঞ্চ হ'ব লাগে বুলি আৰু ভিক্টিমটোৰ মাজত কাৰণ এনেকুৱাটো হ'ব নোৱাৰে ন যে দুটা সেম লেভেলৰ মানুহৰ মাজত তোমাৰ বুলিঙৰ ইনসিডেন্ট দেখা পাই আছা মোষ্টলি আমি ক'ত দেখা পাওঁ যে জুনিয়ৰ্ছবোৰে সিনিয়ৰ্ছবোৰক বুলি কৰি আছে বা কোনোবা হায়াৰ অথৰিটি এটাই তাৰ তলৰ কাবাক বুলি কৰি আছে সো এটা পাৱাৰ ইমবেলেঞ্চ থাকিব লাগিব এতিয়া বুলিঙৰ চাৰিটা টাইপ থাকে নম্বৰ 1 হৈছে ভাৰ্বাল বুলিং এতিয়া ভাৰ্বাল বুলিঙত এতিয়া তুমি কাবাক সাপোজ তুমি টিজ কৰি আছা হেতু এটা ডিফাৰেন্ট হয় বাট তুমি কাবাক সাপোজ মিন কমেন্ট পাস কৰি আছা বা বহুত সেনসিটিভ কমেন্টস কিছুমান দি আছা বহুত বেয়া বেয়া ওয়ার্ডস কিছুমান কৈ আছা মানে যোনটো অলপ মানে হিহঁতক বহুত হাৰ্ট কৰে তো হেতু বুলিং হয় যদি তুমি হেতু একদম ৰিপিটেডলি কৰি গৈ আছা ন তো হেতু বুলিঙত ধৰা যায় এতিয়া সেকেন্ডলি হৈছে ফিজিক্যাল বুলিং তো এটোত গম পাইছে চাগে যোনটো বুলি হয় হি ভিক্টিমটোক ফিজিক্যালি হাৰ্ট কৰে থাৰ্ড টাইপটো হৈছে ৰিলেশনাল বুলিং ইয়াত ভিক্টিমটোক একদম সাইডলাইন কৰি দিয়া যায় যে ইয়াক লগত নাথাকিবি ইয়াক নিজৰ লগত নেৰাখিবি ইয়াক একদম মানে পাত্তাই নিদিবি তেনেকুৱা কৰি বা তাৰ ৰেপুটেশনটো হাৰ্ম কৰিবলৈ চেষ্টা কৰা যায় বা তাৰ কথা কিবা বেয়া গুটে মানে ওচৰ পাছৰ এনেকৈ ৰিউমাৰ স্প্ৰেড কৰা যায় ফ'ৰ্থ টাইপটো হৈছে সাইবাৰ বুলিং এতিয়া এই গ্ৰোয়িং এজটোত সবে সোশ্যাল মিডিয়া ইউজ কৰে তো তাত কিছুমান বেয়া বস্তু থাকে কিছুমান ভাল বস্তু থাকে তাৰে এটা হৈছে সাইবাৰ বুলিং তো সাইবাৰ বুলিঙত কি হয় যে থ্ৰু ফোন তুমি যদি কাবাক কিবা বেয়া কমেন্ট দি আছা অফেন্সিভ কিবা কৈ আছা সিহঁতৰ কমেন্ট সেকশনত বা সিহঁতৰ ডিএমছবোৰত সিহঁতক ডাইৰেক্টলি মেছেজ কৰি আছা যোনটো সিহঁতক অফেন্ড কৰিছে বা সিহঁতক ডিস্টাৰ্ব কৰিছে সো হেতু হৈছে সাইবাৰ বুলিং এতিয়া যদি তোমাৰ লাগি আছে যে বুলিং এটা বহুত লাইট ইস্যু হয় তেনেহলে এবাৰ এই আৰ্টিকলছবোৰ চোৱা এইবোৰ নিউজ পেপাৰত অহা হেডলাইনছ হয় ডেছক্ৰিপশ্যনত লিংক এটা দিয়া আছে তাতে বুলিঙৰ ৰিলেটেড আমাৰ ইণ্ডিয়াত যোনবোৰ এক্সট্ৰিম কেছেছবোৰ হৈ থৈছে তাৰে 20টা কেছ দিয়া আছে সেইকেইটা গৈ পেলাই এবাৰ চাব পাৰা তো সেইকেইটা এবাৰ তুমি চালা নহয় তাৰপিছত তোমাৰ পাৰ্সপেক্টিভ চেঞ্জ হৈ যাব যে বুলিং একচুৱেলি এটা বহুত সিৰিয়াছ ইস্যু হয় এটা সিৰিয়াছ মেটাৰ হয় এতিয়া বুলিঙৰ যোনটো ভিক্টিম থাকে ন হি কি প্ৰব্লেম পায় তাৰ মেণ্টেল ইস্যুজবোৰ হয় যেনেকৈ ডিপ্ৰেশ্যন হওক এনজাইটি হওক ফিয়াৰ হওক আৰু এক্সট্ৰিম কেছ কিছুমানত ইভেন সুইচাইডেল থটছবোৰো আহে আৰু এনেকুৱা হৈছেও আৰু ইভেন তাৰ হেল্থতো বহুত ইফেক্ট কৰে যে তাৰ হেডেক হয় স্লিপ পেটাৰ্নছ বেয়া হৈ যায় আৰু অলসো
একাডেমিক্সতো বহুত এফেক্ট কৰে এইটোৱে চ' এতিয়া তুমি কি কৰিব পাৰা ফাৰ্ষ্টলি নেভাৰ বি এ বাইষ্টেণ্ডাৰ যদি তুমি দেখি আছা ন যে তোমাৰ চকুৰ আগত কাৰোবাক বুলি কৰি আছে তেনেহ'লে যোৱা তাৰ কাৰণে ষ্টেণ্ড লোৱা ৰখি চাই নাথাকিবা এণ্ড তুমি যদি নিজে এটা বুলি হয় তেনেহ'লে প্লিজ এইবোৰ কৰা বন্ধ কৰা বেলেগো কাম আছে সেইবোৰত কৰা বহুত ভাল ভাল কাম আছে এইবোৰ আল্টু ফাল্টু কামবোৰৰ পৰা আঁতৰি থাকা আৰু যদি তুমি এটা ভিক্টিম হয় তেনেহ'লে ভয় খাব নালাগে তুমি তোমাৰ ভইচ ৰেজ কৰা তুমি নিজৰ সলিউশন পাবাই তুমি খালি ভইচটো ৰেজ কৰা তুমি যদি মনে মনে থাকা ন তেনেহ'লে একো লাভ নাই তুমি সহ্য কৰি গুচি গৈ থাকিবা তুমি ভইচ ৰেজ কৰা তেতিয়া তুমি নিশ্চয় তোমাৰ সলিউশনটো পাবাই তুমি পেৰেণ্টছক ক'ব পাৰা কোনোবা ফ্ৰেণ্ড আছে যদি তাক কোৱা বা অথৰিটিজবোৰক কোৱা গৈ যোনটো ইনষ্টিটিউটৰ অথৰিটিজবোৰ থাকে তো সিহঁতক কোৱা তুমি তোমাৰ সলিউশন ডেফিনেটলি পাবা অলপ এণ্টি বুলিং লজ আৰু গাইডলাইনছৰ কথা ডিছকাছ কৰি লওঁ আমাৰ ইণ্ডিয়াত তেনেকুৱা কিবা ল বা গাইডলাইন আছে নেকি তো স্কুলছ কলেজেছবোৰৰ কাৰণে গাইডলাইনছ দিয়া আছে যে যদি বুলিঙৰ কেছেছ পোৱা যায় তেনেহ'লে প্ৰথমটো তাৰ মেগনিটিউডটো চোৱা যাব যে বহুত এক্সট্ৰিম নেকি সেইবোৰ কেছেছত ষ্টুডেণ্টটোক এক্সপেল বা ৰেষ্টিকেট কৰি দিয়ে এইটো অথৰিটিজবোৰে ডিচাইড কৰে বা যদি অলপ মডাৰেট টাইপৰ হয় তেনেহ'লে তাক ৱাৰ্ণিং দি থৈ দিয়ে বুলিটোক আৰু ইউনিভাৰ্চিটিজবোৰৰ কাৰণে কিছুমান ষ্ট্ৰিক্ট গাইডলাইনছ আছে যে যদি কোনোবা অলপ হায়াৰ ইনষ্টিটিউটবোৰত এই বস্তুটোকে ৰেগিং হৈ যায় চ' ৰেগিঙৰ কাৰণে ষ্ট্ৰিক্ট ৰুলছ আছে যে কোনোবা যদি ধৰা পৰে ৰেগিং কৰা তেনেহ'লে তাক ইমিডিয়েট আৰেষ্ট কৰি লৈ যায় আৰু বাকী চাইবাৰ বুলিঙৰ কাৰণে আমাৰ ইণ্ডিয়াত তেনেকুৱা একো ল নাই তেনেকৈ আমাৰ মানে ডিফাইন কৰা নাই যে এইটো চাইবাৰ বুলিং হয় চ' অলপ সেইটোত লেক কৰি আছে তো সেইটো আই হোপ ইন ফিউচাৰ তেনেকুৱা কিবা এমেণ্ডমেণ্ট আহিব বাট বৰ্তমানলৈকে তেনেকুৱা একো স্পেচিফিক ল বা গাইডলাইন দিয়া নাই বাট কিছুমান ছেকশ্যনছৰ হেল্পেদি এটা লিগেল প্ৰচিডিউৰ এটা কৰিব পাৰি চ' ডেটছ ইট আই হোপ ভিডিঅ'টো ভাল লাগিল তোমালোকৰ যদি ভাল লাগিল দেন ছাবস্ক্ৰাইব কৰা আৰু কমেণ্ট ছেকশ্যনত কোৱা যে তোমালোকৰ লগত এনেকুৱা কিবা হৈছিল নেকি তো তোমালোকৰ যি এক্সপিৰিয়েঞ্চ আছিল কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰা যাতে বেলেগেও সেইখিনি চাব পাৰে আৰু ছাবস্ক্ৰাইব কৰি দিয়া আৰু যিমান পাৰা সিমান শ্বেয়াৰ কৰা যাতে এই ভিডিঅ'টো যাক দৰকাৰ আছে সিও চাব পাৰে তো থেংক ইউ আজিৰ কাৰণে